হেল্ল' গাইজ, শুভ দুপৰীয়া। সকলোৰে নিশ্চয় ভালে, মোৰো ভালে। আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই এটা মিক্সিত অকণমান কাজু বাদাম লৈছোঁ আৰু অকণমান পোস্ত লৈছোঁ, লৈ পেলাই পেষ্ট কৰি লৈছোঁ আগতে। তাতে আকৌ বিলাহী, কেঁচা জলকীয়া, আদা অকণমান দি ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছোঁ। আৰু কেৰাহীত তেল যেতিয়া গৰম হৈছে, মই সৰু সৰুকৈ কাটি ৰাখিছিলোঁ পনীৰ, সেইখিনিও তাতে দি আহিছোঁ। দি পেলাই পনীৰখিনি অকণমান সময় ধৰি ভাজিছোঁ। যেতিয়া দেখিছোঁ মোৰ পনীৰখিনি ৰঙচুৱা হৈছে, তেতিয়া মই অন্য এখন থাললৈ মই পনীৰখিনি নমাই আহিছোঁ। আৰু সেই যিখিনি কেৰাহীত তেল থাকিলে, সেইখিনিতে আকৌ মই পটল সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, সেই পটলখিনিও মই তাতে দি আহিছোঁ। আৰু পটলখিনি দিওঁতে অকণমান মই নিমখ দিছোঁ, কাৰণ পটলখিনি অলপ পনীয়া টাইপৰ হয়, সেইকাৰণে তাত নিমখ দি অকণমান ভাজিলে নিমখখিনি সোমাই যাব, তেতিয়া পনীয়া ভাৱটো নালাগে। মই অকণমান নিমখ দি পেলাই ভাজিছোঁ। যেতিয়া মোৰ পটলখিনি ৰঙচুৱা হৈছে, তেতিয়া মই পটলখিনি অন্য এখন থাললৈ নমাই আহিছোঁ। আৰু যিখিনি কেৰাহীত তেল আছিলে, সেইখিনি তেলতে কেইটামান গোটা গৰম জিৰা দিছোঁ, আৰু ইলাচি, ডালচেনি, লং দিছোঁ, আৰু এখিলা তেজপাত দিছোঁ। সেয়া দি পেলাই যেতিয়া জিৰাকেইটা ফুটিছে, মই পেষ্ট কৰি ৰাখিছিলোঁ যে কাজু, পোস্ত, সেইখিনি তাতে মই দি দিছোঁ। দিয়াৰ পিছত মিক্সি ধুই বাতিটো অকণমান পানী দি দিছোঁ। দিয়াৰ পিছত খন্তিখনে অকণমান সময় ধৰি ভাজিছোঁ। আৰু ভাজাৰ পিছত তাতে আকৌ সোৱাদ অনুসৰি নিমখ দিছোঁ। আজি কিন্তু মই ইয়াত জিৰা, ধনিয়া একো মছলাই ইউজ কৰা নাই। আৰু তাতে মই গৰম মছলা ইউজ কৰিছোঁ, আৰু এয়া অকণমান কাশ্মীৰী জলকীয়া গুড়া আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। এটা বাটাচা দিছোঁ গুড়ৰ, আপোনালোকে চেনি খালে চেনি দিব। দি পেলাই মই ধুনীয়াকৈ গোটেই মছলাখিনি ভাজি আছোঁ। আৰু যেতিয়া ভাজোঁতে যেতিয়া মোৰ মছলাখিনিৰ পৰা ধুনীয়াকৈ এটা তেল নিগৰি আহিব, তেতিয়ালৈকে মই ভাজি আছোঁ। আৰু যেতিয়া দেখিছোঁ মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈছে, তেল বিৰিঙি আহিছে, তেতিয়া তাতে অকণমান মই গৰম মছলা দিছোঁ। আৰু গৰম মছলা দি পেলাই অকণমান সময় ধৰি ভাজিছোঁ। ভজাৰ পিছত তাতে মই গাখীৰ দি দিছোঁ। আপোনালোকে পানীও দিব পাৰে। মই গাখীৰ অকণমান দিছোঁ, অকণমান টেষ্টটো বেলেগ হয় গাখীৰ দিলে। অকণমান গাখীৰ দিছোঁ, গেছটো কমাই দিছোঁ। অকণমান সময় ধৰি গেছতে বহাই ৰাখিছোঁ, কাৰণ গেছটো কমোৱা আছে। আৰু যেতিয়া মোৰ তৰকাৰীকণ ধুনীয়াকৈ উতলিছে, তেতিয়া মই ভাজি ৰখা পটলখিনি দি দিছোঁ। পটলখিনি দিয়াৰ পিছত অকণমান সময় ধৰি উতলাৰ পিছত আকৌ মই যে পনীৰখিনি ভাজি ৰাখিছিলোঁ, সেই পনীৰখিনিও মই তাতে দি দিছোঁ। পনীৰখিনি দিয়াৰ পিছত মই ঢাকোন মৰা নাই, ঢাকনি দিয়া নাই, কাৰণ পটলখিনি মই ভাজোঁতে ভাজা হৈয়ে গৈছে, সিদ্ধ হৈয়ে গৈছে, সেইকাৰণে মই ঢাকি দিয়া নাই। আৰু যেতিয়া মই এনেকৈ গেছতে কম ষ্টিমতে মই বনাইছোঁ। আৰু আপোনালোকে বাৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এবাৰ ঘৰত তেনেকৈ বনাই খাই চাব, খুবেই ভাল লাগে খাবলৈ। আৰু যেতিয়া মই দেখিছোঁ গ্ৰেভি টাইপৰ হৈ গৈছে পনীৰখিনি, তেতিয়া মই তাতে এচামুচ ঘিউ দি দিছোঁ। আৰু ঘিউ দিয়াৰ পিছত মই আস্তেকৈ গেছটো অফ কৰি দিছোঁ। এয়া আছিল আজি মোৰ পনীৰ আৰু পটলৰ ৰেচিপি। আপোনালোকে